মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ অনুশীলনী 5.2 ৰ কোশ্চিন 4 ৰ পৰা তোমালোকৰ কোশ্চিন 12 লৈকে সলিউশন কৰিম। তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা। তো কোশ্চিন 4 ত তোমালোকক কি দি আছে? কোশ্চিন 4 ত দি আছে এটা প্ৰগতি দি আছে। প্ৰগতিটোত তোমালোকৰ কোনটো পদ 78 হ'ব তোমাক সুধিছে। Question 4 চাবা প্ৰথমটোক কি বুলি কয়? প্ৰথমটোক a বুলি লিখে, ঠিক আছে। d কেনেকৈ ওলাব লাগে? d ওলাব লাগে 2 নম্বৰ পদটোৰ পৰা 1 নম্বৰ পদটো বাদ দিব লাগে, মানে 8 ৰ পৰা 3 মাইনাস হ'ব, তোমালোকৰ হৈ যাব 5। আৰু এই 78 টো মানে তোমালোকৰ শেষৰ পদ a n 78, ঠিক আছে। কোনটো পদ মানে n ৰ মান সুধিছে। তোমালোকে চোৱা এনেকে তলে তলেও লিখিব পাৰা। মই সাইডত লিখি দিছো। চাবা আমি জানো যে তোমালোকে এনেকে লিখিব পাৰা WKT, বা আমি জানো যে an ইকুৱেল টু তোমালোকৰ a প্লাস n মাইনাস 1 ইনটু d। এটা আমি ফৰ্মুলা জানো। এতিয়া an ৰ মান দিয়া আছে তোমালোকৰ 78, এর মান দিয়া আছে 3, n ৰ মান তোমালোকক দিয়া নাই, ওলাব দিছে। আৰু 8 ৰ মান দিয়া আছে 5, সরি d ৰ মান দিয়া আছে 5, 8 নহয়। তোমালোকৰ এইটো কি আছে? প্লাসত আছে, তেনেহলে এইটো সাইডত আনিলে কি হ'ব? মাইনাসত হ'ব। n মাইনাস 1 এইটো তোমালোকৰ ইনটু হৈ আছে। মাইনাস কৰা, বাদ দিয়া, তোমালোকৰ হ'ব 78 ৰ পৰা 3 বাদ দিলে 75, n মাইনাস 1 5 তোমালোকৰ ইনটু হৈ আছে, এইটো সাইডত আনিলে তোমালোকৰ হৰণ হৈ যাব n মাইনাস 1। 5 ৰে কাটিলে 7 ৰ মাজত 1, তোমালোকৰ 2 থাকিল, 25 ৰ মাজত কিমান যাব? তোমালোকৰ 5 বাৰ যাব। 15 n মাইনাস 1 মাইনাস আছে, এইটো সাইডত আনিলে তোমালোকৰ প্লাস হ'ব। কি হ'ব? 16, তাৰ মানে n ৰ মান 16, মানে কিমান নম্বৰ পদটো 78 হ'ব? তোমালোকৰ 16 নম্বৰ পদটো। এতিয়া কোশ্চিন 5 চাবা। কোশ্চিন 5 ত তোমালোকক দুটা গণিত দিয়া আছে তাতে। তার মাজৰ এটা হল যে 7 13 19 .205 লৈকে দিয়া আছে। সমান্তৰ প্ৰকৃতিৰ পদৰ সংখ্যা মানে n ৰ মান সুধিছে তোমালোকক। এটো 1 2 তোমালোকৰ a কিমান দিয়া আছে? প্ৰথম পদ দিয়া আছে 7, d কিমান হ'ব? দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বাদ দিব লাগিব। তাৰ মানে 13 ৰ পৰা 7 বাদ দিলে তোমালোকে 6 পাই যাবা। an মানে শেষৰ পদ বা অন্তিম পদ দিয়া আছে 205। এতিয়া n ৰ মান সুধিছে তোমালোকক। আমি ফৰ্মুলা জানো an ইকুৱেল টু a প্লাস n মাইনাস 1 হল ইনটু d, এটো আমি জানো। এতিয়া an ৰ মান দিয়া আছে তোমালোকক 205, এর মান দিয়া আছে 7 প্লাস n মাইনাস 1, n ৰ মান আমাক সুধিছে, d ৰ মান তোমালোকক দিয়া আছে 6, ঠিক আছে। এতিয়া 205 এটা প্লাসত আছে, এইটো সাইডত আনিলে মাইনাস n মাইনাস 1 হল ইনটু 6। এতিয়া 205 ৰ পৰা তোমালোকে 7 বাদ দিলে 198 আহিব, ইকুৱেল টু n মাইনাস 1 হল ইনটু 6। এতিয়া 198 তোমালোকৰ ইনটু আছে, এইটো সাইডত আনিলে, সরি এইটো 8 আছে, 8 এইটো সাইডত আনিলে তোমালোকৰ 6 টো হৰণ হৈ যাব। এতিয়া আমি 6 ৰে কাটিব পাৰো। 19 ৰ মাজত তোমালোকৰ 3 বাৰ যাব, 3 into 6 18, কিমান থাকি যাব? 1 আৰু 8 তোমালোকে আকৌ 18 পাবা, তাৰ মানে আকৌ তোমালোকৰ 3 বাৰ যাব। এটো n minus 1, 6 টো তোমালোকে এইটো সাইডত আনি দিছা। এইটো সাইডত থাকিল 33, মাইনাসত আছে, এইটো সাইডত আনিলে প্লাস n। সোয়া তোমালোকে পাই গলা 33 প্লাস 1 মানে 34 পালা। n ৰ মান কিমান হল? 34। নেক্সট চাবা তোমালোকৰ 5 ৰ 2 নম্বৰটো, এইটোতো তোমালোকৰ n ৰ মান সুধিছে। আমি প্ৰথমতে a উলাই লম। a কিমান আছে? প্ৰথম পদটো দিয়া আছে, তোমালোকে দেখা পাই আছে 18। এতিয়া d তোমালোকৰ
বি কি হয় দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বাদ দিব লাগে প্ৰথম পদ 18 দিয়া আছে এতিয়া তোমালোকে 2 টো তলত আহিল 2 into 15 কিমান পাবা 2 into 15 5 এর লগত 10 হাতত থাকিল 1 2 into 1 2 আৰু 1 30 মানে 30 তাৰ লগত কি কৰিব লাগিব 1 প্লাস কৰিব লাগিব এতিয়া এটো হ'ব 31/2 minus 18 সো ইয়াৰ তলত একো নাই মানে মনে মনে 1 আছে এতিয়া 2 আৰু 1 ৰ লসাগু পাই যাবা তোমালোকে 2 2 2 ৰ মাজত কিমান বাৰ যাব 1 বাৰ যাব লগতে আহিব 31 minus 1 2 ৰ মাজত কিমান বাৰ যাব 2 বাৰ যাব লগতে ইনটু আহিব 80 এতিয়া এটো পূৰণ কৰিলে পাই যাবা 31 minus এটো পাবা তোমালোকে 2 into 8 তোমালোকে 16 or 6 হাতৰ থাকিব 1 2 into 1 2 আৰু 1 3 2 সোয়া তোমালোকে 31 ৰ পৰা 36 বাদ দিব নোৱাৰা তেনেহলে কি কৰিব লাগিব 36 ৰ পৰা 31 বাদ দিব লাগিব তোমালোকে পাই যাবা 5 ডাঙৰটোৰ পৰা সৰুটো বাদ দিছা তাৰ কাৰণে মাইনাস এটা আহিব আৰু তলত 2 আহিল এতিয়া ডি আমি উলাই ললো শেষৰ পদটো দিয়া আছে মাইনাসৰ 47 মানে an দিয়া আছে মাইনাসৰ 47 এতিয়া তোমালোকৰ ফৰ্মুলা বহাব লাগিব wkt n ৰ মান হদিছে যে n ৰ মান কি হ'ব wkt = কি হয় an = a plus n minus 1 whole into d এতিয়া an ৰ মান দিয়া আছে তোমালোকক মাইনাসৰ 47 এর মান দিয়া আছে তোমালোকক 18 plus n minus 1 d ৰ মান কিমান দিয়া আছে মাইনাসৰ 5/2 এটুত চাবা মাইনাস 47 এটো তোমালোকৰ প্লাসত দিয়া আছে এটো সাইডত আনিলে মাইনাস হ'ব n minus 1 এটো দিয়া আছে মাইনাসৰ 5/2 এতিয়া দুয়োটা মাইনাস হলে সংখ্যা দুটাৰ প্লাস কৰিব লাগে সংখ্যা দুটাৰ প্লাস কৰিলে আমাৰ কি পাম 7 আৰু 8 প্লাস কৰিলে 15 মানে তোমালোকে সাইডত এনেকে প্লাস কৰি লবা কি পাবা 15 or 5 হাতৰ থাকিব 1 তোমালোকৰ 5 6 তাৰ মানে 65 পালা তোমালোকে 65 কিন্তু দুয়োটা মাইনাস আছে আনসাৰৰ আগত মাইনাস = n minus 1 whole into মাইনাসৰ 5/2 এতিয়া তোমালোকে চাবা এই 2 টো n minus 1 ৰ লগত হৰণ হৈ আছে তাৰ মানে ইয়াতে আহি হৰণ থাকিলে পূৰণ হ'ব আৰু -5 টো পূৰণ হৈ আছে এটো সাইডত আহিলে কি হ'ব হৰণ হৈ যাব এটো মাইনাস ক্যান্সেল হল এটো সাইডত থাকিল n minus 1 এতিয়া 5 এৰে তোমালোকে 6 ৰ মাজত 1 বাৰ যাব 15 থাকিব 15 ৰ মাজত 3 তাৰ মানে থাকিল 13 into 2 equal to হল তোমালোকৰ n minus 1 এতিয়া 13 ৰ লগত 2 ইনটু কৰিলে তোমালোকে পাই যাবা 26 মাইনাসত আছে এটো সাইডত আনিলে প্লাস হ'ব এতিয়া n ৰ মান অথবা n ৰ মান কি হ'ব 27 তোমালোকে n ৰ মান পাই গলা 27 ম্যাথটো কমপ্লিট হল তোমালোকে ভিডিও ৰখাই লিখিলো নেক্সট কোশ্চেন 6 নম্বৰটো তোমালোকৰ কি দি আছে এটা সমান্তর প্ৰকৃতি দিছে আৰু মাইনাসৰ 150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰে নে নাই পৰীক্ষা কৰিব দিছে চাবা কোশ্চেন 6 তোমালোকৰ প্ৰথম পদটো দি আছে a দ্বিতীয় পদটো তোমালোকৰ কেনেকৈ উলাব লাগে d টো উলাব লাগে তোমালোকৰ 8 ৰ পৰা 11 মাইনাস হ'ব কি পাবা তোমালোকে 8 ৰ পৰা 11 মাইনাস কৰিব নোৱাৰা তেনেহলে 11 ৰ পৰা 8 মাইনাস কৰিব লাগিব কি পাই যাবা 3 পাই যাবা ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস হ'ব আৰু তোমালোকৰ an দি আছে মাইনাসৰ 150 এতিয়া n ৰ মান তোমালোকক খুদিছে কি পাবা an wkt বা আমি জানো যে an = a plus n minus 1 whole into d এতিয়া an হল মাইনাসৰ 150 এর মান তোমালোকৰ হল 11 plus n minus 1 d ৰ মান তোমালোকক দি আছে মাইনাসৰ 3 এটো দুয়োটা তোমালোকক মাইনাস এটো তোমালোকৰ প্লাসৰ আছে এটো সাইডত আনিলে মাইনাস পাবা n তোমালোকে
ইনটু কৰিব নালাগে, এনেকে ৰাখি দিয়া মাইনাসৰ 3 দুয়োটা মাইনাস আছে, তাৰ মানে সংখ্যা দুটাৰ কি হ'ব প্লাস হ'ব। 1 আৰু 0 প্লাস কৰিলে 1 পাবা, 1 আৰু 5 প্লাস কৰিলে 6 পাবা আৰু 1 এনসাৰৰ আগত মাইনাস। এতিয়া তোমালোকৰ হল n-1 হল ইনটু মাইনাসৰ 3 চাবা এটো ইনটু হৈ আছে, তাৰ মানে এটো সাইডত আহিলে কি হ'ব হৰণ হ'ব। n-1 তোমালোকে এটো মাইনাস ক্যান্সেল। এতিয়া এটো মাইনাসত আছে 1 2 এটো সাইডত আনিলে প্লাস পাবা। সোয়া ইয়াৰ তলত মনে মনে 1 আছে, তাৰ মানে আমি কি পাম লসাগু পাই যাম 3। ঠিক আছে, লসাগু 3 পালো, 3 3 এর মাজত 1 1 এর লগত 161। এতিয়া 1 3 এর মাজত 3 বার, তার লগত 1 ইনটু কৰিব লাগিব, n আহিল। এতিয়া 161 আৰু এটো পাবা 3 1 গুণ 3, তোমালোকৰ তলত 3 থাকিল। এতিয়া এটো পাই যাবা 164, 3 ৰে তোমালোকৰ হৰণ কৰিব লাগিব। চাবা কাটি দিয়া 5 বার আৰু থাকিল 1 14 এর মাজত তোমালোকৰ 14 এর মাজত 3 বার যাব 12, 2 থাকিল দশমিক লোৱা না যায় 6 7 এনেকৈ আহিব 53.67। এনৰ মান তোমালোকৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব। অতএব মাইনাসৰ 105 সংখ্যাটো এটা পদ নহয়। হল তোমালোকৰ এটো পূৰ্ণ সংখ্যা নহলে নহব। ঠিক আছে, এতিয়া তোমালোকৰ দিয়া আছে 7 নম্বৰটোত কোশ্চেন নম্বৰ 7 চাবা। কোশ্চেন নম্বৰ 7ত কি দিয়া আছে যে এটা সমান্তর প্রকৃতির 11তম পদটো 38। তোমালোকৰ কি দিয়া আছে গিভেন বা দিয়া আছে, লিখিব পাৰা দিয়া আছে 11 মানে a11 দিয়া আছে তোমালোকক 38 আৰু 16তম পদটো তাৰ মানে a16 দিয়া আছে তোমালোকৰ 73 হলে তাৰে 31তম পদটো উলিয়া তোমালোকৰ a31 নিৰ্ণয় কৰিব দিছে। ঠিক আছে, এতিয়া তোমালোকৰ যেটো দিয়া আছে হেটো লিখা। a11 মানে তোমালোকে লিখিব পাৰিবা যে a প্লাস 11 কৈ এক কম, তাৰ মানে 10d এটো লিখিব পাৰিবা। কেনেকৈ আহে তোমালোকক মই বুজাই দিছো। a প্লাস an ইকুয়াল টু কি হয় a প্লাস n-1 ইনটু d এটো থাকে তোমালোকৰ। এতিয়া nৰ মান ইয়াতে 11 দি আছে, তাৰ মানে a11 a প্লাস 11 মাইনাস 1 হল ইনটু d, তাৰ মানে a প্লাস 10d। বুঝি পালা, যেটো দিয়া আছে তাতকৈ এক কম হৈ যাব। a11 মানে এটো আহিল। এতিয়া ইকুয়াল টু পালা 38, এটো তোমালোকে এক নাম দিয়া। এতিয়া আমাৰ a16 দিয়া আছে, a16 ইকুয়াল টু 73। সো আমি এটো নিয়মতে কৰিম, কি পাম যে a প্লাস ইয়াতকৈ এক কম মানে তোমালোকৰ হ'ব কিমান 15d ইকুয়াল টু 73। তোমালোকৰ এইটো নাম দিয়া 2। এতিয়া তোমালোকে 2 ৰ পৰা 1 বাদ দিব পাৰা বা 1 ৰ পৰা 2 বাদ দিব পাৰা। সাপোজ আমি 2 ৰ পৰা 1 বাদ দিলু, 2 মাইনাস 1 তোমালোকৰ প্ৰথমতে 2 সমীকৰণটো লিখি লব লাগিব। তোমালোকে যে কৰিছিলা অপনয়ন কৰিছিলা, তাৰ পিছত 1 সমীকৰণটো আমি লিখি লম 10d ইকুয়াল টু 38। মাইনাস কৰিছো আমি প্লাস মাইনাসত মাইনাস, প্লাস মাইনাসত মাইনাস, প্লাস মাইনাসত মাইনাস হল। প্ৰথমটো তোমালোকৰ ক্যান্সেল গল, 15 ৰ পৰা 10 বাদ দিলে তোমালোকে পাই যাবা 5d। এতিয়া চোৱা 3 ৰ পৰা 8 না যায়, তেনেহলে 13 ৰ পৰা 8 বাদ দিলে পাই যাবা 5। ইয়াতে 6 থাকিল, 3 বাদ দিলে 3 পালা। এতিয়া d ইজ ইকুয়াল টু 35, তোমালোকৰ 5 ইনটু আছে হৰণ কৰি দিয়া, 5 ৰে কাটিলে পাই যাবা 7, মানে d ইজ ইকুয়াল টু পাই গলা 7। এতিয়া d ৰ মান তোমালোকে 7 পালা, এর মান উলাব লাগিব। এর মান তোমালোকে হলে 1ত নহলে 2 যিকোনো এটাত বহাই দিলে হ'ব। সাপোজ আমি d ৰ মান 7 টো 1 নংত বহাই দিম, a প্লাস তোমালোকৰ d ৰ লগত কি হ'ব চোৱা
ইয়াতে তোমালোকৰ a প্লাস 10 দি আছে 10 ৰ লগত তোমালোকৰ 7 ইনটু হ'ব ইকুৱেল টু 38 এতিয়া চাবা a প্লাস এটো ইনটু কৰিলে পাই যাবা তোমালোকে 70 ইকুৱেল টু হৈ গল তোমালোকৰ 38 এতিয়া চোৱা তোমালোকৰ প্লাসত আছে এটো সাইডত লৈ গলে মাইনাসত পাবা a ইকুৱেল টু চোৱা সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বাদ দিব লাগে এনেকুৱা হলে কি কৰিব লাগে আমি ডাঙৰটোৰ পৰা প্ৰথমতে সৰুটো বাদ দিলম কি পাম সো 10 ৰ পৰা তোমালোকে এনএস কোৱা সাইডত লাগিলে কৰি লোৱা যে 70 তলত আছে তোমালোকৰ 38 10 ৰ পৰা 8 বাদ দিলে তোমালোকে পাই যাবা 2 ঠিক আছে আৰু ইয়াতে 6 থাকিল 6 ৰ পৰা তোমালোকে 3 বাদ দিলে 3 পাই যাবা মানে মাইনাসত কিমান পালা 32 মাইনাসত পাই গলা 32 এতিয়া আমাক কি সুধিছে আমাক সুধিছে যে a31 কিমান হ'ব এতিয়া আমি প্ৰথমতে লিখি লব লাগিব a31 ইকুৱেল টু কি লিখিব পাৰো যে a প্লাস ইয়াত কৈ 1 কম মানে 30d এতিয়া এর মান আমি পাই গলো মাইনাসৰ 32 প্লাস 30 ইনটু তোমালোকৰ কি হ'ব ডিৰ মান 7 আমি পালো অলপ আগত এতিয়া মাইনাসৰ 32 প্লাস 0 ৰ লগত 7 ইনটু কৰিলে 0 পাবা ইয়াৰ লগত কৰিলে তোমালোকে পাই যাবা 21 এতিয়া 210 ৰ পৰা তোমালোকৰ চোৱা এটা প্লাসত দি আছে এটা মাইনাসত দি আছে এতিয়া ডাঙৰটোৰ পৰা সৰুটো বাদ দিম প্ৰথমতে বাদ দিয়া 10 ৰ পৰা 2 বাদ দিলে তোমালোকে পাই যাবা 8 ইয়াতে শূন্য আছে না যায় 10 লোৱা 10 ৰ পৰা 3 গলে 7 এতিয়া 1 তাৰ মানে পাই যাবা 178 হল তোমালোকৰ ম্যাথটো কমপ্লিট হল ভিডিও ৰখাই তোমালোকে লিখি যাবা ইয়াৰ পিছৰ প্ৰশ্নটোত চোৱা তোমালোকৰ 8 নম্বৰত কি দিয়া আছে কোশ্চেন 8 ত দিয়া আছে যে এটা সমান্তৰ প্ৰকৃতি 50 টা পদ আছে কিমানটা পদ আছে 50 টা n ৰ মান 50 আৰু তৃতীয় পদটো 12 আৰু তৃতীয় পদটো কিমান 12 তোমালোকৰ a3 দিয়া আছে 12 আৰু শেষ পদটো কিমান তোমালোকৰ 106 তাৰ মানে অন্তিম পদ বা a50 ও ক'ব পাৰা বা an ও ক'ব পাৰা সাপোজ an লিখিলো an তোমালোকৰ 106 তাৰ মানে a50 106 দিয়া আছে 23 তম পদটো উলিয়াব দিছে তোমালোকৰ সৰি 23 নহয় 29 29 তো কিমান হ'ব ঠিক আছে সবা প্ৰথমতে আমি কি কৰিম এই a3 12 যদি আছে ইয়াৰ পৰা আমি সলিউশন উলাম লাগিব তোমালোকৰ a3 ইকুৱেল টু 12 a3 ক আমি কি লিখিব পাৰো যে a প্লাস ইয়াত কৈ 1 কম মানে 2d ইকুৱেল টু পাম 12 তোমালোকৰ এটো 1 নং বুলি আমি লিখিম নেক্সট সবা তোমালোকৰ দিয়া আছে an ইকুৱেল টু 106 বা তোমালোকৰ দিয়া আছে যে an মানে n ৰ মান কিমান আছে 50 ইকুৱেল টু 106 ঠিক আছে এটোক আমি লিখিব পাৰো a প্লাস 49d ঠিক আছে ইয়াত কৈ 1 কম লগতে 106 এটো তোমালোকৰ 2 নম্বৰ এতিয়া 1 ৰ পৰা 2 মাইনাস কৰিব পাৰা 1 ৰ পৰা 2 মাইনাস কৰিলে মাইনাসত আহিব आंसर পিছত কটাকটি যাব আৰু 2 ৰ পৰা 1 নট কৰিলে তোমালোকৰ ডাইৰেক্ট প্লাসত আহে আমি সাপোজ 2 ৰ পৰা 1 বাদ দিম 2 মাইনাস 1 কৰিম 2 সমীকৰণটোত চাবা তোমালোকক এটো দিয়া আছে যে a প্লাস 49d ইকুৱেল টু 106 তাৰ পিছত দিয়া আছে তোমালোকৰ কি a plus 2d এটো 12 দিয়া আছে a plus 2d equal to দিয়া আছে 12 ঠিক আছে সবা মাইনাস দিয়া আছে তাৰ মানে কি হ'ব তোমালোকৰ ইয়াতে প্লাস মাইনাসত মাইনাস প্লাস মাইনাসত মাইনাস প্লাস মাইনাসত মাইনাস এটো তোমালোকে কাটি দিয়া 49 ৰ পৰা 2 বাদ দিলে তোমালোকে পাই যাবা 47d সবা ইয়াৰ পৰা 6 ৰ পৰা 2 বাদ দিলে পাই যাবা 4 আৰু তোমালোকে সোয়া 10 ৰ পৰা 1 বাদ দিলে 9 পাই যাবা এতিয়া d সোয়া 94
তোমালোকৰ ইনটু আছে এইটো সাইডত গলে হৰণ হ'ব 47 ইয়াৰ মাজত 2 বাৰ যাব চাবা 47 ইয়াৰ লগত 2 ইনটু কৰি দিলে 14 ৰ 4 হাতৰ পালা 1 2 ইনটু 4 8 পালা আৰু 1 ত তোমালোকে 9 পাই যাবা ঠিক আছে তাৰমানে এটো কাটি দিলে তোমালোকৰ 2 বাৰ যাব d ৰ মান পাই গলা তোমালোকে 2 এতিয়া d ৰ মান আমি পালো তেনেহলে কি উলাব লাগিব আমাৰ a উলাব লাগিব আমি 1 ত বহাই দিম সাপোজ d ইকুৱেল টু 2 আমি 1 বহাই দিম ঠিক আছে 1 ত তোমালোকক দিয়া আছে 1 ত দিয়া আছে তোমালোকৰ a এর মান কিমান দিয়া আছে এর মান তোমালোকক দিয়া আছে সরি উলাব লাগে d এর মান দিয়া আছে এর মান আমি a বহাম 2d 2 ইনটু d এর মান 2 ইকুয়াল টু 12 তোমালোকৰ a প্লাস 2 ইনটু 2 4 ইকুয়াল টু 12 এতিয়া a তোমালোকৰ 12 প্লাসত আছে এইটো সাইডত গলে মাইনাস কি পাবা 8 পাবা এর মান 8 পালা এতিয়া এর মান যেতিয়া 8 পালা d এর মান পালা আমি কি আমাক মেইনলি উলাব দিছে a29 কি হ'ব a29 তোমালোকৰ হৈ যাব a29 ইকুয়াল টু লিখিব পাৰিবা a প্লাস ইয়াত কৈ এক কম মানে 28 d এর মান তোমালোকে পালা অলপ আগতে 8 তেনেহলে এর মান 8 বহাই দিয়া প্লাস 28d d এর মান তোমালোকে 2 পাইছা বহাই দিয়া 28 into 2 d এর মান 2 8 প্লাস তোমালোকৰ কি পাবা 2 8 জাৰ 16 or 6 হাতৰ থাকিব 1 2 into 2 4 আৰু 1 5 এতিয়া দুইটা তোমালোকে প্লাস কৰা পাই যাবা 64 হল তোমালোকৰ এনসারটো কমপ্লিট হল ভিডিও ৰখাই লিখি লও নেক্সট তোমালোকৰ 9 নম্বৰত কি দি আছে তোমালোকক কৈছে যে যদি এটা সমান্তর বৰ্গীতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে মানে তৃতীয় পদটো 4 আৰু নৱম পদটো দি আছে -8 তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব চাবা তোমালোকক প্ৰশ্নটোত কি সুধিছে তৃতীয় পদটোত দি আছে তোমালোকৰ 4 ঠিক আছে আৰু তোমালোকৰ নৱম পদটো দি আছে -8 ঠিক আছে ইয়াৰ কোনটো পদ শূন্য হ'ব মানে আমাক উলাব হৈছে an ইকুয়াল টু 0 মানে n ৰ মান কি হলে এটো 0 হৈ যাব চাবা প্ৰথমতে আমি এটো সলিউশন কৰিব লাগিব a3 তোমালোকক দিয়া আছে 4 তেনেহলে আমি লিখিব পাৰো a প্লাস ইয়াত কৈ এক কম লিখিলে 2d লিখিব পাৰো ইকুয়াল টু 4 এটো তোমালোকে এক নং দিয়া a9 তোমালোকৰ এটো সলিউশন উলিয়া কি হ'ব এটো যে a প্লাস ইয়াত কৈ এক কম মানে 8d তোমালোকে পাই যাবা -8 এতিয়া দুইটাৰ পৰা কি আমি সমাধান উলিয়াব লাগিব আমি 2 ৰ পৰা 1 বাদ দিম তোমালোকৰ 2 -1 কৰি দিম আমি কি পাবা চাবা 2 সমীকৰণটো প্ৰথমতে লিখি দিবা তাৰ পিছত লিখি দিবা 1 সমীকৰণটো সো আমি কি কৰিছো মাইনাস কৰিছো প্লাস মাইনাসত মাইনাস প্লাস মাইনাসত মাইনাস প্লাস মাইনাসত মাইনাস প্ৰথমটো তোমালোকৰ ক্যান্সেল গল 8 ৰ পৰা 2 গলে 6d পাবা ইয়াতে সোৱা দুইটা মাইনাস আছে তেনেহলে এনসাৰৰ আগত মাইনাস আৰু সংখ্যা দুটাৰ প্লাস হ'ব তোমালোকৰ 8 আৰু 4 প্লাস কৰিলে 12 পালা d -12 ইনটু আছে হৰণ হ'ব 2 বাৰ তাৰমানে d -2 d এর মান তোমালোকে পাই গলা এতিয়া a উলাব লাগিব এর মান আমি এক নং সমীকৰণত বহাই দিম d -2 আমি 1 ইমপ্লাইজ কৰি দিলু 1 ত তোমালোকৰ দিয়া আছে a + 2d তাৰমানে 8 ঠাইত a বহাম 2 d ঠাইত বহাই দিম -2 4 এতিয়া a প্লাস মাইনাসত মাইনাস 2 * 2 4 4 মাইনাস আছে এটো সাইডত গলে প্লাস a তোমালোকৰ 8 এর মান 8 d এর মান -2 এতিয়া তোমালোকৰ কি হদিছে উলাব লাগে কি an = 0 বহালে তোমালোকৰ কি হ'ব an = 0
এতিয়া আমি জানো এটো কি হয় তোমালোকৰ ফৰ্মুলা বহাই দিয়া a plus n minus 1 whole into d is equal to 0 এতিয়া এর মান আমি পালো অলপ আগতে 8 পালো প্লাস n এর মান আমাক খুদিছে d এর মান তোমালোকক দিয়া আছে -2 equal to 0 এতিয়া n minus 1 এটো -2 রাখি দিয়া 8 to 8 সাইডত গলে প্লাসত আছিল মাইনাস হৈ গল n minus 1 তোমালোকৰ -8 -2 to into হৈ আছে এটো সাইডত গলে হৰণ হ'ব মাইনাস মাইনাস ক্যান্সেল 2 এর কাটিলে 4 এতিয়া মাইনাসত আছে এটো সাইডত গলে কি হ'ব প্লাস তার মানে n ইকুয়াল টু তোমালোকে পাই যাবা 5 n এর মান 5 যেতিয়া হ'ব তেতিয়া এটো কি হ'ব পদটো শূন্য হৈ যাব ঠিক আছে তোমালোকৰ ম্যাথটো গোটেইখিনি কমপ্লিট হল তোমালোকে ভিডিও ৰখাই লিখি যাবা নেক্সট তোমালোকৰ কি দি আছে 10 নম্বৰ কোশ্চেনটো চোৱা কি দি আছে এটা সমান্তর প্রকৃতির 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ সমান্তর প্রকৃতির সাধারণ অন্তৰ উলিয়াব দিছে চাবা কোশ্চেনটো কেনেকৈ দিয়া আছে কোশ্চেনটো অলপ আগৰ নিচিনাই অলপ বেলেগ দি আছে এটা সমান্তর প্রকৃতির 17তম পদটো তোমালোকৰ a17 দিয়া কি 10তম পদতকৈ 10তম পদ এনেকৈ লিখিব লাগে কিমান ডাঙৰ 7 ডাঙৰ হল এটো দিয়া আছে তোমালোকৰ প্ৰশ্নটো এতিয়া আমি জানো যে এটো কেনেকৈ লিখিব লাগে a প্লাস ইয়াতকৈ কিমান কম 1 কম তাৰ মানে 16d এটো কি কেনেকৈ লিখিব লাগিব a প্লাস ইয়াতকৈ 1 কম মানে 9d প্লাস 7 পালা এতিয়া সোয়া এই দুটা তোমালোকে এটো সাইডত আনি দিয়া a প্লাস 16d প্লাসত আছে মাইনাসত আহিব প্লাসত আছে মাইনাসত আহিব তোমালোকৰ হল এটো a ক্যান্সেল 16 ৰ পৰা 9 বাদ দিলে তোমালোকে পাই যাবা 7d ইকুয়াল টু 7 এতিয়া d ৰ মান তোমালোকে এটো সোয়া ইনটু আছে হৰণ হৈ যাব 7 7 ৰ মাজত 1 বাৰ d ইকুয়াল টু 1 তোমালোকৰ সাধাৰণ অন্তৰ কি হল সাধাৰণ অন্তৰ হৈ গল 1 তোমালোকৰ সাধাৰণ অন্তৰটো 1 হৈ গল এতিয়া তোমালোকৰ কি আছে 10 11 নম্বৰ কোশ্চেনটো চাবা এটো এটা সমান্তর প্রকৃতির কোনটো পদ 54তম পদতকৈ কিমান ডাঙৰ 132 ডাঙৰ সোয়া কোশ্চেনটো আমি প্ৰথমতে কি দিয়া আছে হেতু আমি লিখি লব লাগিব কোশ্চেনটো তোমালোকৰ a দিয়া আছে 3 ঠিক আছে d আমি উলাই লব পাৰিম 15 ৰ পৰা 3 বাদ দিব লাগিব 15 - 3 তোমালোকে এটো d ৰ মান 12 পাই গলা এতিয়া নেক্সট সমান্তর প্রকৃতির কোনটো পদ 54তম পদতকৈ কিমান ডাঙৰ 132 ডাঙৰ সোয়া আমি ধৰিলো যেটো উলাব দিছে হেতু আমাৰ an নম্বৰ পদ ঠিক আছে এতিয়া কিমান পদতকৈ 54তম পদতকৈ তাৰ মানে a54 তোমালোকৰ ইয়াতকৈ কিমান ডাঙৰ 132 এটো আমাৰ প্ৰশ্নত দিয়া আছে অ্যাকর্ডিং টু কোশ্চেন ঠিক আছে এতিয়া তোমালোকে ফর্মুলাত বহাব লাগিব এটো ফর্মুলা কি ভাঙাই দিলে কি হ'ব a প্লাস ইয়াতকৈ 1 কম মানে n - 1 হোল ইনটু d ইকুয়াল টু এটো পাই যাবা a প্লাস ইয়াতকৈ 1 কম তাৰ মানে তোমালোকৰ 53 লগতে d আহিব প্লাস পাই গলা 132 ঠিক আছে এতিয়া সোয়া এটো প্লাসত আছে এটো সাইডত আনিলে মাইনাস হ'ব তাৰ মানে আমি ক্যান্সেল দিব পাৰিম ঠিক আছে এটো ক্যান্সেল দিব পাৰিম এতিয়া তোমালোকে কি কৰা d ৰ মানটো বহাই দিয়া d ৰ মান তোমালোকৰ দিয়া আছে n - 1 d ৰ মান দিয়া আছে 12 ইয়াতে 53 তাৰ লগত 12 ইনটু প্লাস 132 সো আমি এটো এনেকৈ ৰাখিম 53 লগত 12 ইনটু কৰিব লাগিব আমাৰ 53 12 2 ৰে ইনটু কৰা তোমালোকে পাই যাবা 6 ইনটু কৰিলে পাবা 10 1 এর ইনটু কৰিলে 3 1 এর কৰিলে তোমালোকে 5 পাই যাবা এতিয়া পালা 6 3 6 তাৰ মানে পাই গলা 6 3 6 তাৰ লগত প্লাস কৰিব লাগিব 132
এতিয়া তোমালোকৰ হল n-1 12 তাৰ পিছত কি পালা এটো প্লাস কৰিলে 2 ৰ লগত 6 প্লাস হ'ব 8 পাবা 3 ৰ লগত 3 পাই যাবা তোমালোকে 6 6 ৰ লগত 1 7 পাবা এতিয়া n-1 তোমালোকে পালা 7 6 8 12 ইনটু আছে হৰণ কৰি দিয়া এতিয়া কি হ'ব তোমালোকে 2 এৰে কাটি দিয়া প্ৰথমতে 2 এৰে কাটিলে 6 পাবা 2 এৰে 7 ৰ মাজত 3 বাৰ 1 থাকিল 16 ৰ মাজত 8 আৰু তোমালোকৰ 8 ৰ মাজত কিমান বাৰ যাব 4 বাৰ আকৌ কাটি দিয়া 2 এৰে 3 বাৰ 3 ৰ মাজত 1 18 হল 18 ৰ মাজত 9 ইয়াৰ মাজত কিমান বাৰ যাব 2 বাৰ যাব এতিয়া 3 ৰেও যাব তোমালোকৰ 19 ৰ মাজত 6 বাৰ কিমান থাকিল 1 12 ৰ মাজত 4 বাৰ তাৰ মানে n-1 ইকুৱেল টু পালা 64 এতিয়া মাইনাস আছে এইটো সাইডত গলে তোমালোকে পাই যাবা প্লাস কিমান হ'ব 65 n ৰ মান কিমান হ'ব 65 মানে 65 নম্বৰ পদটো 65 নম্বৰ পদটো তোমালোকৰ কি হ'ব 54 তম পদতকৈ 132 ডাঙৰ হ'ব ঠিক আছে এইটো তোমালোকৰ आंसर হৈ গল नेक्स्ट তোমালোকৰ আজিৰ ভিডিওৰ হেক প্ৰশ্নটো 12 নম্বৰটো কৰিম আজিৰ ভিডিওত তোমালোকৰ কোশ্চেন 12 ত কি দিয়া আছে যে দুটা সমান্তৰ প্ৰকৃতিৰ সাধাৰণ অন্তৰ একে হিয়তৰ 100 তম পদ দুটাৰ পাৰ্থক্য 100 হিয়তৰ 1000 তম পদ দুটাৰ পাৰ্থক্য কিমান হ'ব আচ্ছা ধৰি লম প্ৰথম সমান্তৰ প্ৰকৃতিটো প্ৰথম সমান্তৰ प्रगतिर प्रथम पद आमी कैपिटल ए बुली लिखिलो ठीक है साधारण अंतर दुयोटारे एके आरो द्वितीय लिखिम द्वितीय समांतर प्रगतिर प्रथम पद आमी धरि दिलु स्मॉल ए ठीक है साधारण अंतर तुमालोকক दिया আছে साधारण अंतर किमान दिया আছে दुयोटारे डी दिया আছে दुयोटारे सेम दिया আছে এতিয়া হিয়তৰ 100 তম পদ দুটাৰ পাৰ্থক্য তাৰ মানে প্ৰশ্ন মতে কি দিয়া আছে অ্যাকর্ডিং টু কোশ্চেন দিয়া আছে যে a100 মাইনাস তোমালোকৰ a100 ইকুৱেল টু দিয়া আছে তোমালোকৰ 100 ঠিক আছে এই দুটা মাইনাস কৰিলে তোমালোকে 100 দিয়া আছে এতিয়া আমাক কোশ্চেন সুধিছে যে ইহতৰ 1000 তম পদ দুটাৰ পাৰ্থক্য কি হ'ব ঠিক আছে চাবা আমি উলাব লাগে a1000 माइनस তোমালোকৰ উলাব লাগে a1000 ঠিক আছে ইকুৱেল টু হোৱাট এটো আমাক দিয়া আছে এটো আমি সলিউশন কৰিম এতিয়া চাবা a1000 তোমালোকে লিখিব পাৰিবা যে a তোমালোকৰ প্ৰথম পদটো কি এটোৰ a হল তাৰ পিছত কি লিখিব লাগে তাৰ পিছত লিখিব লাগিব তোমালোকৰ যে ইয়াত কই এক কম তার মানে 999 ডি ঠিক আছে এটো পাবা এতিয়া তোমালোকৰ কি হ'ব এটোত কৰিবা এটোত কৰিলে তোমালোকে পাই যাবা প্ৰথম পদটো এ তাৰ পিছত ইয়াত কই এক কম মানে তোমালোকৰ হল 999 ডি ঠিক আছে এতিয়া এ এটো তোমালোকৰ প্লাসৰ 999 ডি माइनस इनटू करा माइनस ए माइनस प्लसत माइनस 999 डी तार माने पाई जाबा তোমালোকৰ প্লাসৰ এটো ক্যান্সেল সরি প্লাসৰ এটো মাইনাসৰ এটো ক্যান্সেল a মাইনাস a পালা ঠিক আছে এটো আমি সাপোজ আগতে এটো অলপ সলভ কৰিব লাগিছিল এতিয়া आंसर ওলাই গল হয় এটো আগতে কৰিলে একো নাই এটো আমি 1 নাম দিলিও এতিয়া তোমালোকৰ এই যে এটো যে দিয়া আছিল এটোৰ পৰা অলপ সলিউশন কৰিব লাগিব a100 माइनस a100 इक्वल टू जे আমাক 100 দিয়া আছে এটোৰ পৰা আমি অলপ সলিউশন কৰিব লাগিব চাবা a100 মানে আমি লিখিব পাৰো প্ৰথম পদ a তাৰ পিছত সাধাৰণ অন্তৰ মানে ইয়াৰ পৰা কিমান মাইনাস হ'ব 1 মাইনাস 99 d মাইনাস আমি লিখিম a তাৰ পিছত ইয়াৰ পৰা 1 কম তাৰ মানে 99 d ইকুৱেল টু 100 এতিয়া a প্লাস 99 d তোমালোকৰ মাইনাস a আছে মাইনাস প্লাসত মাইনাস পাই যাবা 99 d ইকুৱেল টু 100 হল
এতিয়া প্লাসৰ এইটো আৰু মাইনাসৰ এইটো কেনসেল পাই গলা a minus a equal to 100 a minus a কিমান পালা 100 পালা ইয়াতেও তোমালোকৰ দিয়া আছে a minus a তেনেহলে 1 implies কি ক'ব পাৰা a minus a equal to 100 তাৰ মানে তোমালোকৰ কি হ'ব হাজাৰতম পদ দুটাৰ পাৰ্থক্য কি হ'ব 100 হ'ব ঠিক আছে তোমালোকৰ এটো সুধিছিল তোমালোকৰ ম্যাথটো কমপ্লিট হল আজিৰ ভিডিওটো তোমালোকৰ ইখিনিতে হয় হল তোমালোকে ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটো নতুন আহিছা যদি চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু এটা লাইক কৰি দিবা